নামটো হাবিবুল্লাহ। আপুনি কি কৰে? আমি এইবিলাক বিয়াৰ কাম চাম কৰোঁ আৰু বিয়াবিলাক যিবিলাক নহয় সেইবিলাকৰ কামটো কৰি বিয়াটো হৈ যায় আৰু আপোনাক মানুহে কি বুলি জানে? আমাক এনেকুৱা মানুহে বিশ্বঘটক বুলি ভাবে, কিন্তু বিশ্বঘটক বুলি সিহঁতেই কয়। আমি বিশ্বঘটক হোৱা নাই, মানুহে কৈ থাকে বিশ্বঘটক বুলি। কিন্তু মোৰ নাম হাবিবুল্লাহ, ঘৰটো মোৰ শালপৰা, মৌজা আলি ডাঙনি, থানা জুৰিয়া। মানে যিকোনো বিবাহ কাৰ্যৰ কাৰণে যোগাযোগ কৰিলে আপোনাক পাব। আমাক যদি কিবা ছোৱালীবিলাকৰ বেছি বয়সৰ হৈ গ'ল, কিবা ছোৱালীবিলাক ঘূৰি আহিছে, তেনেকুৱা হ'লেও এই মানুহবিলাকৰ লগত কিবা কিবি যোগাযোগ কৰি আমি দিব পাৰিম। আৰু যিবিলাকৰ বাকী আছে এইবিলাকে যে অতি সত্তৰ মোৰ লগত দেখা কৰে আৰু 15 দিনৰ মাজত এই বিয়াখিনি আমি চেষ্টা কৰি দিব পাৰিম। আপুনি এতিয়ালৈকে কিমানখন বিয়া কাৰ্য সম্পন্ন কৰিছে? এতিয়াতো চাওক, আমি 1980 চনৰ পৰা বিয়াৰ গটকি কৰি আছোঁ। এতিয়া আমাৰ যিজন আমাৰ ছাৰ আছে, ছাৰে এদিন হিচাপ কৰি লৈছে, এদিন 3,500 আনিছিল, আকৌ 1500 হৈছে। এতিয়া কিমান যে হৈছে এইখিনি ক'ব নোৱাৰোঁ, কিন্তু এই গন্তি হ'লে ক'ব পাৰিম মানে। আমাৰ ছাৰে আছে, আমাৰ অফিচ, আমাৰ জুৰিয়া আছে, আমাৰ ছাৰ আছে, সহযোগ কৰে। সেইখিনি কাম আমি নিতান্তভাৱে ভালে ভালে কৰিব পাৰিম। মানে যিকোনো ধৰণৰ ল'ৰা বা ছোৱালীয়ে আপোনাৰ যোগাযোগ কৰিলে বিয়া হ'ব আৰু বিয়া হ'ব আৰু যিকোনো বয়সৰ যেই কৈজনক আল্লাহৰ হুকুম, এইজন মানুহে 15 দিন 1 সপ্তাহৰ পাছত যোগাযোগ কৰিলে সেই ছোৱালীবিলাক ল'ৰাবিলাকৰ বিয়া হৈ যাব। হয়, আপুনি কি ক'ব? যিটো হয়, তেখেতকে মই চিনি পাই, ভাইৰেল মানুহ, বিশ্বঘটক বুলি ভাইৰেল হৈ গৈছে সামাজিক মাধ্যমত। আৰু জুৰিয়াটো দেখিছোঁ বহুকেইজনৰ ছোৱালী বা ল'ৰাই বিয়া চিয়া কৰাই দিছে। সঁচাই মুৰব্বী মানুহ, সকলোৱে মানে মৰম কৰে। আৰু তাৰ ওচৰত যিসকল আহিছে, মই দেখা পাইছোঁ বিয়া দিছেও বা কৰাইছেও, এনেকুৱা প্ৰমাণ বহুত পাইছোঁ। আৰু বহুত মানুহ আছে, বহুত মানুহ ঘৰৰ ছোৱালী এতিয়াও বিয়া দিব পৰা নাই, বয়স হৈ গৈছে। আৰু তেনেকুৱা মানুহ আহিছে, মই চাইছোঁ। আৰু বহুত ধৰক ল'ৰাও আহিছে তেনেকুৱা। ধৰা কাৰোবাৰ যদি কিবা আপোনাৰ ল'ৰা ছোৱালী বিয়া দিব পৰা নাই, তেখেতৰ যিটো মোবাইলৰ হোৱাটছআপ আছে, হোৱাটছআপত হাজাৰ হাজাৰ গাৰ্জেনে যোগাযোগ কৰি আছে, সকলোৰে ফটো দি থৈছে। কোনোবাৰ বিয়া হ'লে আহে, নিজে চব মোবাইল ওলাই বা ফটো ঢেৰ ফটো আছে দেখুৱাই, তাত যেনেকৈ পচন্দ হয় পচন্দ মতে এই লাইনটো কৰাই দিছে। আমাৰ ইছলামিক হাদিছ মতে এইটো বেয়া নহয়, পুণ্য কাম। বিয়া এটা কৰাই দিয়া বা বিয়া এটা দিয়াটো পুণ্য কাম। এই কামক সকলোৱে ছাপোৰ্ট কৰিব লাগে। আৰু বিয়া বস্তুটো মিলাই যোৱাটো এটা স্বভাৱৰ কাম। ময়ো ভাবোঁ যিসকলৰ ছোৱালী এতিয়াও বিয়া দিব পৰা নাই, যিসকলৰ ল'ৰা এতিয়াও বিয়া কৰাব পৰা নাই, যদি নিজে পৰা নাই, হোৱাটছআপ আছে, যোগাযোগ কৰিব, হোৱাটছআপ নম্বৰ আছে, আপোনালোকৰ ফটো বায়'ডাটা এড্ৰেছ দি থ'ব। মই ভাবোঁ আপোনালোকৰ সমস্যাবিলাকৰ সমাধান হ'ব। এই যি কামটো কৰি আছে বেয়া নহয়, সকলোৱে ছাপোৰ্ট কৰিব লাগে, তাকেই আহ্বান জনাইছোঁ। ইতিমধ্যে তেখেতে এপ এটা খুলিছে, বিবাহৰ সন্ধানত বুলি এটা এপ খুলিছে, ছ'চিয়েল মিডিয়াত আছে, হোৱাটছআপতো আছে, shadi.com, অনলাইনতো আছে। মানে সেইবিলাক ফটোবিলাক সিহঁতে ছোৱালীৰ ফটো কেতিয়াও সিহঁতে হেৰিত নিদিয়ে, এই ছ'চিয়েল মিডিয়াত নিদিয়ে, এইটো ৰাখি থয়, লেপটপত ৰাখি থয়। কোনোবাই পাত্ৰৰ মানুহ আহিলে সিহঁতক যোগাযোগ কৰাই যদি পচন্দ হয়, সিহঁতে সেই আদান প্ৰদানটো কৰি দিয়ে। আৰু দুখীয়া মানুহ যোনে যিমান পাইছে দিছে, ময়ো দিছোঁ। মাজতে আমাৰ বিয়া কাম এটা কৰাইছে, ময়ো কিবা এটা দিছোঁ। যিজনে কিমান খুচি হৈ দিয়ে, দুখীয়া মানুহ ঘূৰি থাকে। কিন্তু সকলো গাৰ্জেনে যে যোগাযোগ কৰে লুকাই লুকাই, মই এইটোহে আচৰিত হ'লোঁ। সকলো প্ৰায় গাৰ্জেনে তেখেতৰ লগত যোগাযোগ কৰে, কিন্তু হয়তো মুকলিকৈ নকয়। প্ৰত্যেকজনৰ ঘৰতে কাৰোবাৰ বিয়া দিব লাগে, কাৰোবাৰ কৰাব লাগে। কিন্তু গাৰ্জেনসকলে যে বহু সংখ্যক গাৰ্জেনে তেখেতৰ লগত যোগাযোগ কৰে যে আমি গম পাইছোঁ। এতিয়া একো নাই, ভাল কথা, শুদ্ধকৈ হ'ব লাগে, মিছামিছি হ'ব নালাগে, কোনোবাই মিছা কথা ক'ব নালাগে। যাৰ যিমানখিনি আছে, লিখা পঢ়াই হওক, তথ্যই হওক, মাটি বাৰী হওক, মিছা কথা ক'ব নালাগে। যিহেতু বুঢ়া মানুহ, শিক্ষিত কম, সঁচাটো কৈ দিলে তেখেতক দৰা পাৰ্টিৰ লগত ক'ব পাৰিব বা ছোৱালী পক্ষত ক'ব পাৰিব। যিজনে যোগাযোগ কৰিব, মই আহ্বান জনাব বিচাৰোঁ, আপোনালোকে সঁচা কথাটো ক'ব, তেতিয়া এই বিদ্যমানৰ সুবিধা হ'ব। ধন্যবাদ।